যোৰহাটৰ ইলি চিনেমা হলত ৰৈ ৰৈ বিনালে চাবলৈ তিনিখন বাছ লৈ আহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। হল ভাড়া কৰি চিনেমা দেখুৱাইছে মৰিয়নি ৰাইজক ৰূপজ্যোতি কুৰ্মীয়ে। যোৰহাটৰ ইলি চিনেমা হলত ৰৈ ৰৈ বিনালে চাবলৈ বাছ ভাড়া কৰি আহিল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। তিনিখনকৈ বাছ ভাড়া কৰি মৰিয়নিবাসী ৰাইজক জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবি চাবলৈ লৈ আহিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আনহাতে চিনেমা চোৱাৰ পূৰ্বে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৰিমা শইকীয়া গাৰ্গলৈ আহ্বান জনাই জুবিন গাৰ্গৰ মিউজিক বেণ্ডটোক জীয়াই ৰাখিবলৈ লগতে দলটোক মৰিবলৈ নিদিব বুলিও মন্তব্য আগবঢ়ায় ৰূপজ্যোতি কুৰ্মীয়ে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতিৰ প্ৰাচণ্ডী ৰিপৰ্ট এন লাইভ। তেওঁৰ যিটো এটা অৰ্ডাৰ আৰু দাদা হয় সেই চাব আহিলোঁ। কান্দিবতো লাগিবই, তেখেতক এই মুহূৰ্ততো কানুন অলপ আহিছে। জুবিনদাৰ যিসমূহ আদৰ্শ আছিলে, ফুটবল খেলিছিলে, ফুটবল আমি জুবিন FC আমি ফুটবল এটা দল আমি মৰিয়নিত গঠন কৰিলোঁ প্ৰাক্তন প্ৰবীণ খেলুৱৈসকলক লগত লৈ। জুবিনদা নাহৰ গছ ভাল পাইছিল, 1000 নাহৰ গছ আমি ৰোৱাৰ পৰিকল্পনা কৰিছোঁ। জুবিনদা যি কৈছিল, যেনে কৈছিল আমি সেই আখৰে আখৰে পালন কৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান আছিল অসমবাসীৰ ৰাইজলৈ, আৰু সেই লৈ আমাৰ মৰিয়নি সমষ্টি য'তে যাওঁ, বিয়া সকাম, ক'ৰবাত খেল, ক'ৰবাত অনুষ্ঠান প্ৰতিষ্ঠান, সকলোৱে ৰাইজে কৈ আছিলে আমাকো দেখাব চিনেমাখন। প্ৰায় 3-5 মানুহ আমাৰ মৰিয়নিৰ পৰা আহিছে। আমি একেলগে চিনেমা চাম এতিয়া। আৰু জুবিনদাৰ বৌক এটাই বাৰ্তা দিম যে বৌৰ লগত আমি আছোঁ, অসমৰ ৰাইজ আছে। জুবিনদাৰ যি বাদ্যযন্ত্ৰত থকা দলটি আছিল, জুবিনদাৰ ঘৰত খবৰ ল'ব যাওঁতে বৌকো কৈছোঁ, দলটিকো কৈছিলোঁ, ৰাজাদাহঁত আছিল, সকলোকে যে আপোনালোকে দলটো মৰিবলৈ নিদিব। জুবিনদা গ'ল, আপোনালোকে কিন্তু আপোনালোকৰ মাজত ভাগ নকৰিব, একেলগত থাকিব। শিল্পীসকল নিশ্চয় আপোনালোকক সং দিব। আপোনালোকে কিন্তু বেণ্ডটো জীয়াই থাকিলে জুবিনদা জীয়াই থাকিব যে আমি বেছিকৈ অনুভৱ কৰিম। সেইকাৰণে সেয়া আহ্বান জনাইছিলোঁ জুবিনদালৈ বা জুবিনদাৰ বৌলৈ বাৰ্তা থাকিল যে বেণ্ডটো আপুনি জীয়াই ৰাখিব। আমি বেণ্ডটোৰ লগত আছোঁ, বৌ আপোনাৰ লগত আছোঁ। আমাৰ প্ৰায় 125জন মানুহ আহিছে। 125টা ছিটৰ আমি এটা হল বুক কৰিছিলোঁ আৰু আমি 25জন এতিয়া আহিছোঁ। আৰু 1-2জন বাঢ়িব পাৰে। ড্ৰাইভাৰ হেণ্ডিমেন যিমান আহিছে তেওঁলোককো কৈছোঁ লাগিলে মাটিতে বহি দিম, বোলে একেলগত বোলে হ'ব বোলে মাটিতে বহি দিম, একেলগত আমি শ্ব'টো চাওঁ। আপুনি এটা গানৰ কলি মই মোৰ পৰিবাৰকে কৈছোঁ এটা গুণগুণাই দিবলৈ। জুবিনদালৈ এতিয়া এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু জুবিনদা নাই আমাৰ মাজত, আমি সকলোৱে বহুতেই মিছ কৰিম তেখেতক। এই চিনেমাখন চাই যে এটা আৱেগ মানে হ'ব বুলি ধাৰণা কৰিব পাৰিছোঁ, আৰু চবকে দেখিছোঁ যি ধৰণে কান্দি ওলাই আহিছে, আমিও চাগে তেনেকৈ সেইটো অৱস্থাই হ'ব। তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ মানে এটি কলিৰ গীতৰ ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে। এই ইলি হল আজিৰ পৰা 3 বছৰ আগত অক্টোবৰৰ 26 তাৰিখ বা এনেকুৱা কোনোবা তাৰিখে উদ্বোধন কৰিছিলে। আমি একেলগে হাঁহি ধেমালি কৰি এই ইলি হলতে বহিছিলোঁ। আৰু 3 বছৰত তেখেতৰ অনুপস্থিতিত আমি তেওঁৰে চিনেমা চাইছোঁ। সেইকাৰণে অসমীয়া চিনেমা তেখেতে এটা নতুন প্ৰাণ দিবলৈ মানে তেখেতৰ এটা ইচ্ছা আছিল। আৰু মোৰ এনে লাগিছে এই ৰৈ ৰৈ বিনালে এটা ইতিহাস ৰচিলে, এটা প্ৰাণ দিছে অসমীয়া চিনেমাত। আৰু সকলোৱে খুব আন্তৰিকতাই জুবিনদাক ভাল পোৱাৰ লৈ জুবিনদাই যিসমূহ ভাল পাইছিলে সেইসমূহ কৰি যাব বুলি আশা ৰাখিছোঁ। চিনেমাখনে কিন্তু অভিলেখৰ পিছত অভিলেখ গঢ়িব বুলি সেইটো ইতিমধ্যে ইংগিত পোৱা গৈছে। হয়, সেয়া ইতিমধ্যে হৈছে আৰু নিশ্চয় হ'ব। আৰু তেখেতে যিসমূহ কথা কৈছিলে সকলোৱে ফলিয়াইছে। শুনাৰ পৰৰ কথা কৈছিল, জিৰণি লৈ ভাল লাগে বা ইয়াত তাতে জিৰণি ল'লেগে। তেখেতে যিসমূহ কথা কৈছিলে সকলোখিনি হৈ গৈ আছে। দ্ৰুত ইণ্টাৰনেট, দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উড়ত নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক। অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ইণ্টাৰনেট ঘৰলৈ।